নমস্কাৰ সকলোকে আমি আলোচনা কৰি আছোঁ আমাৰ যিখন ইবুক 367 যে ডাবল এফ পষ্টৰ বাবে বনোৱা হৈছে ইংলিছৰ PAQ লাষ্ট 10 ইয়াৰ্ছ চলিউশ্যন অৰ্থাৎ লাষ্ট 10 ইয়াৰ্ছত গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিমানখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে তাত যিমানখিনি ইংলিছৰ কুৱেশ্যন আহিছে তাৰ ওপৰতে ইবুকখন বনোৱা হৈছে যদি ইবুকখন পাৰ্চেছ কৰিবলৈ হয় আপোনালোকে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব তাত গৈ ইবুকখন পাৰ্চেছ কৰিব পাৰিব আৰু আজি আমি আলোচনা কৰিছোঁ তাৰেই 16 নম্বৰটি পাৰ্ট ইয়াৰ আগৰ ভিডিঅ'কেইটা চাবলৈ হ'লে আপোনালোকে ওপৰত প্লেলিষ্টত গৈ চাব পাৰিব নহ'লে ওপৰত আই বটনত গৈ প্লেলিষ্ট পাই যাব তাত গৈ চাব পাৰিব গতিকে আমি আলোচনা কৰোঁ আজি 16 নম্বৰটি পাৰ্ট তো প্ৰথমতে কি আছে আজি পেপাৰখনত চুজ দ্য কাৰেক্ট স্পেলিং ফ্ৰম দ্য অপশ্যনছ তলৰ অপশ্যনৰ পৰা কাৰেক্ট স্পেলিংটো বাচিব গৈছে ঠিক আছে তো ইয়াত ডাইৰেক্টে কৈ দিছোঁ কোনটো স্পেলিং কাৰেক্ট হ'ব ইয়াত হ'ব প্ৰিজাৰ্ভেৰেঞ্চ অপশ্যন বি ইজ কাৰেক্ট স্পেলিং হৈছে PERSEVERANCE প্ৰিজাৰ্ভেৰেঞ্চ ঠিক আছে মানে ইয়াৰ মিনিংটো কি হৈছে ইয়াৰ মিনিংটো হৈছে কাৰেক্ট স্পেলিং অফ পাৰ্চিষ্টেঞ্চ ইন ডুইং ছামথিং ঠিক আছে কিবা এটা বস্তু কৰাৰ যদি পাৰ্চিষ্টেঞ্চি থাকে সেইটোক মানে পাৰ্জাৰভেৰেঞ্চ বুলি কোৱা হয় তাৰপিছত হৈ গ'ল এক্সাগেৰেট এইটো আগতে আহিছে এক্সাগেৰেটটো এইটো অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট EXAGGERAT এক্সাগেৰেট মানে কি এক্সাগেৰেট মানে হৈছে অভাৰ ষ্টেট কৰা ঠিক আছে তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 3টো জিৰাফটো হৈছে এইটো স্পেলিং ভুল GI ইয়াৰ কাৰেক্ট স্পেলিংটো কি অপশ্যন নম্বৰ ডি GIRAFFE জিৰাফ মানে জন্তু এক এনিমেল ভেটেনেৰী এটা ভেটেনেৰী বুলি আমি কৈ থাকোঁ কিন্তু ইয়াৰ কাৰেক্ট স্পেলিংটো কি হয় ইয়াৰ কাৰেক্ট স্পেলিংটো হৈ গ'ল ভেটেৰিনেৰী তো ভেটেৰি অপশ্যন এইটো নাই ভেটেৰি নহয় ভেটেৰিনেৰী অপশ্যন ডিটো ইনকাৰেক্ট হৈ আছে গতিকে ইয়াৰ অৰিজিনেল স্পেলিংটো হৈছে VETERINARY ভেটেৰিনেৰী তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি আছে কুৱেশ্যন নম্বৰ 5ত আছে অবচেশ্যন কিবা এটা বস্তুত অবজেছ থাকে যে সেইটো কথা সোধাইছে অবচেশ্যনৰ ইয়াৰ স্পেলিং হৈছে কাৰেক্ট স্পেলিং অপশ্যন নম্বৰ চি OBSESSION অবচেশ্যন অবচেশ্যন মানে হৈছে কিবা এটা বস্তু যেতিয়া ফ'কাছ থাকে মানে ফিক্স হৈ থাকে মানে তো সেইটোক মানে অবজেশ্যন বুলি কোৱা হয় অবজেষ্ট উইথ ছামথিং মানে সেই বস্তুটোতে মানে বহুত ফ'কাছ হৈ আছে তো কুৱেশ্যন নম্বৰ 6 একিউৰেটৰ কাৰেক্ট স্পেলিং হৈছে ACCURATE একিউৰেট মানে হৈছে একজেক্ট প্ৰিচাইজ তাৰপিছত বাকেট ঠিক আছে আমি যোনটো বুকে বুলি কওঁ বুকেট ফুলৰ বুকে এইটো গতিকে এই বুকে স্পেলিং হৈ গৈছে BOUQUET বুকেট ঠিক আছে এইটো বুকে বুলি কয় তাৰপিছত হৈছে ছেটেলাইট কোনটো স্পেলিং কাৰেক্ট হৈছে এইটো যদি আমি চাওঁ তেতিয়াহ'লে কুৱেশ্যন নম্বৰ ইয়াত অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব SETELLITE ছেটেলাইট মানে হৈ গৈছে কি এটা অৰ্বিটত ঘূৰি থাকে যে ছেটেলাইট সেইটো কৃত্ৰিম উপগ্ৰহ তাৰপিছত কুৱেশ্যন নম্বৰ 9 ইলাষ্ট্ৰিয়াছ কাৰেক্ট স্পেলিং চাব যদি যাওঁ আমি তেতিয়াহ'লে কোনটো হ'ব অপশ্যন নম্বৰ ডিটো হ'ব ILLUSTRIOUS ইলাষ্ট্ৰিয়াছ মানে হৈছে ফেমাছ নহ'লে ৱেল ন'ন সেইটো ইলাষ্ট্ৰিয়াছ বুলি কয় তাৰপিছত ফুলফিল এইটোতো আমি জানো ফুলফিল মানে কি সম্পূৰ্ণ কৰা কিবা এটা বস্তু তো ইয়াৰ কাৰেক্ট স্পেলিংটো হৈছে FULFILL ফুলফিল এতিয়া আমি চাওঁ চুজ দ্য কাৰেক্ট অপশ্যনছ আউট অফ দ্য 4 তলৰ 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো বাচিব কৈছে তো কি কৈছে ইয়াত গিভ এন এক্সাম্পল পাৰ্টিনেণ্ট ডেছ দ্য কেছ তো এইটো হ'ব কাৰেক্ট স্পেলিং 2 গিভ এন এক্সাম্পল পাৰ্টিনেণ্ট টু দ্য কেছ পাৰ্টিনেণ্টটো মানে কি পাৰ্টিনেণ্টটো মানে হৈছে মানে ৰিলেভেণ্টটো কিবা এটা মিলি থকা মানে ঠিক আছে জড়িত থকা মানে কেছটোৰ সৈতে কিবা জড়িত থকা কিবা এটা এক্সাম্পল দিব কৈছে ঠিক আছে তো মাই ভইচ
reverberated dash the wall of the castle. তো এইটো কি হ'ব? এইটো হ'ব reverberated in. ৰিভাৰবেৰেটেড মানে কি? ইক' হয় যে চাউণ্ডটো ভিতৰতে, কেচেলৰ ভিতৰত ইক' হৈছে, সেইটো কথা কোৱা হৈছে। তাৰপিছত দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট ডেছ দ্য ৱৰ্ক ডান বাই আছ। তো কমেনচুৰেটৰ লগত কি বহিব? উইথ বহিব, ঠিক আছে। তো কাৰেক্টটো হ'ব, কাৰেক্ট চেণ্টেন্সটো হ'ব দ্য ৰিৱাৰ্ড ৱাজ নট কমেনচুৰেট উইথ দ্য ৱৰ্ক ডান বাই আছ। তাৰমানে প্ৰপৰশ্যনেলটো, ঠিক আছে, মানে যেনেকুৱা কাম কৰিলে সেইমতে মানে ৰিৱাৰ্ডটো মানে নাপালে, সেইটো কথা কোৱা হৈছে। কুৱেশ্যন নম্বৰ 14, হোৱাট ডু ইউ চে হাৰ্ডলি এনি বিয়েৰিং ডেছ দ্য লিভছ অফ দ'জ পিপল। তো ইয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে 14 নম্বৰটোৰ আনচাৰ হ'ব বিয়েৰিং অন। বিয়েৰিং অন মানে হৈছে ৰিলেভেঞ্চটো, ঠিক আছে। অপশ্যন নাম্বাৰ চি কাৰেক্ট হ'ব। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 15, ইফ ইউ এভাৰ্ছ ডেছ recommending my name, you should not hesitate to admit it. তো ইয়াৰ হ'ব averse to, averse to মানে হৈছে oppose to, oppose কৰা। যদি তুমি মোৰ নামটো ৰেকমেণ্ড কৰিবলৈ যদি oppose কৰা তেন্তে তুমি এইটো কথা মানে মানি ল'বলৈ কুণ্ঠাবোধ কৰিব নালাগে, সেইটো কথা কোৱা হৈছে। যদি তুমি মোক অপ'জ কৰা তেতিয়াহ'লে ডাইৰেক্টলি কোৱা, সেনেকৈ আমি চিম্পল ভাষাত কওঁ যে সেইটো কথা ইয়াত কোৱা হৈছে। ইফ ইউ নট এভাৰ্ছ টু ৰেকমেণ্ডিং মাই নেম ইউ শুড নট হেজাটেট টু এডমিট ইট। হেজাটেট মানে কুণ্ঠাবোধ কৰা। তাৰপিছত আহিলে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট অপশ্যনছ। এপ্ৰপ্ৰিয়েট অপশ্যনছ আকৌ ফিলিং দ্য ব্লেংকছ কৈছে এ ভোট ডেছ অফ প্ৰপ'জ এট দ্য এণ্ড অফ দ্য মিটিং। এ ভোট কি হয়? এ ভোট থেংকছ ৱেৰ হ'ব, THANKS ৱেৰ। তাৰমানে কি? এ ভোট থেংকছ ৱেৰ of proposed at the meeting at the end of the meeting. A vote of thanks were, এইটো অফটো ইয়াত বহিব, ঠিক আছে। A vote of thanks were. A vote of thanks were proposed হ'ব, মানে a vote of thanks, a vote of thanks were proposed at the end of the meeting. Option A is correct. তাৰপিছত আছে she is good dash over the famous foreign language. She has good command হ'ব, ঠিক আছে। অপশ্যন বি হ'ব, she has good command over the famous foreign languages. মানে ফৰেইন লেংগুৱেজৰ ওপৰত তেওঁৰ মানে পকৰ মজবুত হে বুলি কৈছে, সেইটো হ'ব। তাৰপৰা কি মানে গুড কামাণ্ড আছে আৰু জানে চব লেংগুৱেজ। কুৱেশ্যন নম্বৰ 18, when the examinations were over dash were to Paris, dash went to Paris। তাৰমানে কি হ'ব? এইটো চাই লওক, এটা মি এণ্ড ৰহন হ'বনে আই এণ্ড ৰহন হ'বনে ৰহন এণ্ড মি, আই এণ্ড ৰহন এণ্ড আই হ'ব। তো এইটো কি হ'ব? এইটো হ'ব অপশ্যন ডি ৰহন এণ্ড আই। ৰহন এণ্ড মি নহ'ব, মি হ'লে মুখ হৈ যায়, ঠিক আছে। আই এণ্ড ৰহন কেতিয়াও নহয়, মি এণ্ড ৰহনো নহয়, ৰহন এণ্ড আই হ'ব। এইটো চবতে একেই হ'ব, ঠিক আছে। এনেকুৱা বেলেগ আপোনালোকে এক্সাম্পল পাই যাব কুৱেশ্যনৰ, ঠিক আছে। এইটো কি হ'ব সদায়? ৰহন এণ্ড আই। এইটো কিবা খেলি থকা ক্ষেত্ৰতো এইটো কৰিব, ঠিক আছে। চবৰ ক্ষেত্ৰত কিবা এটা কৰিব, মানে এনেকুৱা চেণ্টেন্স মানে এক্সাম্পল ইয়াৰ লগত মিলা জলা বেলেগ দি দিব পাৰে। তেতিয়া সদায় নামটো হ'ব, নাউনটো হ'ব, তাৰপিছত হ'ব নিজৰ নামটো এণ্ড আই থাকিব। এণ্ড আই য'ত থাকিব সেইটো গম পাব, সেইটোৱে আনচাৰটো হ'ব বুলি, ঠিক আছে। এইটো বেলেগ দেখিছোঁ, ইয়াৰ আগতেও বহুতো এনেকুৱা কুৱেশ্যন আহিছে, তো সেইটো আপোনালোকে জানিব। ৰহন এণ্ড আই। when the examinations were over, ৰহন এণ্ড আই went to Paris। তেতিয়া পৰীক্ষা খতম
হৈছিল মই আৰু ৰোহন আৰু মই পেৰিছলৈ গৈছিলোঁ। কুৱেশ্যন নম্বৰ 19, লেটছ গ' ফৰ এ ৱাক ডেছ। এইটো কি? এইটো এনটো থাকিবই, মানে নটটো থাকিবই, কাৰণ কুৱেশ্যন মাৰ্ক আছে। নহয়, এনটো নাথাকিব ইয়াত। কি থাকিব? লেটছ গ' ফৰ এ ৱাক শ্বেল উই। শ্বেল উই হ'ব, অপশ্যন নাম্বাৰ বি হ'ব। ঠিক আছে, মানে ছাজেশ্যন যিহেতু সোধা হৈছে, আমি খোজ কাঢ়িবলৈ যামনে? তো সেইটো কথা কৈছে শ্বেল উই। তাৰপিছত হৈ গ'ল কুৱেশ্যন নম্বৰ 20, বিগ চিটিজ পিপল আৰ কাট ফ্ৰম দ্য নেচাৰ ডেছ ফ্ৰম নেচাৰ। এইটো হ'ব কাট অফ। কাটৰ লগত সদায় কি থাকে? অফ থাকে। ইন বিগ চিটিজ পিপল আৰ কাট অফ ফ্ৰম নেচাৰ। ডাঙৰ চহৰবিলাকৰ মানুহবোৰে নেচাৰৰ পৰা দূৰত থাকে, ছেপাৰেট হৈ থাকে। এইটো গতিকে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট হৈ যাব। তাৰপিছত হৈ গ'ল চুজ দ্য কাৰেক্ট চিনোনিম। চিনোনিমছ মানে কি? ছেম ৱৰ্ড, ছেম মিনিং থকা ৱৰ্ড। তো হৈছে গেলেণ্ট। গেলেণ্টৰ যোনটো ছেম ৱৰ্ড থকা, ছেম মিনিং থকা ৱৰ্ড হৈছে ভেলৰছ। অপশ্যন নাম্বাৰ ডি। গেলেণ্ট মানে হৈছে ব্ৰেভ, গেলেণ্টেৰী এৱাৰ্ড বুলি কয় যে, ব্ৰেভ, ভেলৰাছ একেটাই, ছেম মিনিং। কনচিয়াছ মানে কি? এৱেৰ হৈ থকা, সজাগ হৈ থকা। তো কনচিয়াছ মানে হৈছে এৱেৰ। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। তাৰপিছত হৈছে ডেলিবাৰেটলি বুলি কয় যে, ডেলিবাৰেট শব্দটোৰ অৰ্থ কি হৈছে? মানে থিংক কেয়াৰফুলি, কিবা এটা ভালদৰে মানে কেয়াৰফুলি ভাবা, মানে কিবা এটা বস্তু। ঠিক আছে, তো গতিকে কি হ'ব ইয়াত? পণ্ডাৰ হ'ব। এপাথি নহয়, ৰিডিকুলো নহয়, ইনডিফাৰেণ্টো নহয়। তো ডেলিবাৰেটলি মানে হৈছে পণ্ডাৰ। বাকীকেইটা যদি আপোনালোকে মিনিং যায় তেতিয়াহ'লে নিজে উলিয়াব পাৰিব, মানে এইটো যদি আপোনালোকে নাজানে পণ্ডাৰ মানে। এপাথি মানে গম পাইছে, এপাথি এমটি পাথি অবজেক্ট থকা। ৰেডিকুল মানে গম পাইছে, কিছুমান মানে হাঁহি উঠা টাইপৰ কথা, মানে অকৰা টাইপৰ। তাৰপিছত ইনডিফাৰেণ্ট মানে হৈ গৈছে বেলেগ এটা, ডিফাৰেণ্ট নহয়। তো ইয়াত বাকী থাকি গ'ল পণ্ডাৰ, গতিকে ডেলিভাৰেটৰ আনচাৰ পণ্ডাৰ হ'ব। ডেলিভাৰেটলি মানে হৈছে কি? থিংক কেয়াৰফুলি। তাৰপিছত কুৱেশ্যন নম্বৰ 24, এষ্টিম। এষ্টিম মানে কি? এষ্টিম মানে হৈছে ৰেচপেক্ট নহ'লে এডমিৰেশ্যন কৰা। গতিকে এটা এ অপশ্যন আছে এডমিৰেশ্যন, গতিকে অপশ্যন নাম্বাৰ এ কাৰেক্ট হৈ যাব, এডমিৰেশ্যন। জুভেনাইল মানে কি? জুভেনাইল মানে হৈছে য়ং, মানে এডলচেণ্ট। গতিকে এইটো কি হ'ব? এডলচেণ্ট, সৰু, 18 বছৰ হ'লেও এডলচেণ্ট। 14 বছৰ, 18 বছৰ, জুভেনাইল, এডলচেণ্ট কয়। তাৰপিছত আহিলে চুজ দ্য কাৰেক্ট এণ্টনিমছ। এতিয়া বাছিব কৈছে এণ্টনিমছ মানে বিপৰীত শব্দ। তো প্ৰথমতে আছে নুলিফাই। নুলিফাই মানে কি? নালিফাই মানে হৈছে কেঞ্চেল কৰি দিয়া, মানে কিবা এটা নহ'ব, মানে কেঞ্চেল। নাল NULL, তাৰপৰা আহিছে নালিফাই। গতিকে নালিফাই বিপৰীতটো কি হ'ব? এণ্টনিমটো কি হ'ব? এণ্টনিমটো হ'ব অপশ্যন নাম্বাৰ ডি, আপহোল্ড। তাৰপিছত হৈ গৈছে আউটৰেজ। আউটৰেজ মানে হৈছে খং, মানে একদম গুচ্ছা হৈ থকা, খঙাই থকা। ঠিক আছে, এংগাৰ। গতিকে ইয়াৰ উল্টাটো কি হ'ব? অস্পিচিয়াছ হ'ব। অস্পিচিয়াছ মানে হৈছে ফেভৰেবল। তাৰপিছত হৈছে তাৰপিছত হৈছে লিনিয়েণ্ট। লিনিয়েণ্ট মানে কি? লিনিয়েণ্ট মানে হৈছে টলাৰেণ্টৰ লিনিয়েণ্ট মানে কি? লিনিয়েণ্ট মানে হৈছে টলাৰেণ্ট। লিনিয়েণ্ট মানে কি? লিনিয়েণ্ট মানে হৈছে টলাৰেঞ্চ। ঠিক আছে, টলাৰেঞ্চ মানে কি হৈছে? যোনটো টলাৰেট কৰিব পাৰে, ঠিক আছে, হাৰ্চ নহয় বেছিকৈ। তো সেইটোক মানে কি বুলি কোৱা হয়? তো তাক কোৱা হয় লিনিয়েণ্ট। গতিকে তাৰ উল্টাটো কি হ'ব? তাৰ উল্টাটো হ'ব ভাইলেণ্ট। ঠিক আছে, অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। তাৰপিছত নেক্সটটো আহিলে নেক্সট কুৱেশ্যনটো কি বুলি দিয়া আছে? নেক্সটটো দিয়া আছে ৱেভ। ৱেভ মানে কি? ৱেভ মানে হৈছে টু গিভ আপ, মানে নহ'লে ৰিমুভ কৰি দিয়া, নহ'লে গিভ আপ কৰি দিয়া, মানে হাত দাঙি দিয়া। তো তাৰ এণ্টনিমটো কি হ'ব?
তাৰ এণ্টনিমটো কি হ'ব? গতিকে অপশ্যন নাম্বাৰ 8 কি দিয়া আছে? ৰিজাৰ্ভ। গতিকে এইটো হৈছে ৰিজাৰ্ভ। গতিকে আনচাৰ হ'ব ৰিজাৰ্ভ, মানে ৱেভৰ এণ্টনিম হ'ব ৰিজাৰ্ভ। তাৰপিছত আছে ব্লেমিছ। ব্লেমিছ মানে কি? ব্লেমিছ মানে হৈছে কিবা এটা দাগ থকা। গতিকে ইয়াৰ উল্টাটো যদি চাওঁ এণ্টনিম, তেতিয়াহ'লে হ'ব স্পটলেছ। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। গতিকে আজি আমি গোটেইকেইটা কৰিলোঁ আমাৰ 16 নম্বৰ পাৰ্টটি। যদি ইবুকখন আপোনালোকে পাৰ্চেছ কৰিবলৈ হয়, তেতিয়াহ'লে তলত ডিছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ আপোনালোকে ইবুকখন পাৰ্চেছ কৰিব পাৰিব। গতিকে আজিলৈ ইমানে আছিল, ধন্যবাদ।